নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম কৰিলো আৰু আজি আমি কিছুমান ভাল জব ভেকেন্সি ডিসকাস কৰিম হিৰো কোম্পানী হক বা বেলেগ কোম্পানীৰ হক এইবোৰ চাকৰি আপডেট আহিছে এইবোৰ ডিসকাস কৰিম সো ভিডিওটো সম্পূৰ্ণ চাব বুলি আশা ৰাখিছো সো হদাৰ নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনক ওয়েবসাইটটো আহি যাব যৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে ওয়েবসাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনালোকৰ হিৰো কোম্পানীৰ ভেকেন্সি 8 ঘণ্টা ডিউটি কোনো ফিজ দিব নালাগে কোনো এক্সাম নহয় ডাইৰেক্ট ইন্টাৰভিউ কাৰণে মাতিব যদি শৰ্ট লিস্টেড কৰা হয় সো জাক শৰ্ট লিস্টেড কৰা হয় ইন্টাৰভিউ কাৰণে মাতিব আৰু ইন্টাৰভিউ যদি ভাল হয় চাকৰিটো দিব এটা ভালদৰে আমি ডিসকাস বুজাই দি আছো সম্পূৰ্ণ চাব ভিডিওটো স্কিপ নকৰাকৈ বুজাই দিম ভালদৰে যোৱাকালি যদি ভিডিওটো চানে চাব পাৰে এটা ভাল ভেকেন্সি আছে 10 পাস 12 পাসৰ ভেকেন্সি জাক 10 12 পাস ভেকেন্সি বিচাৰি আছে এইটো ভিডিও চাব পাৰে আবিছে এইচডিএফসি বেংক এউ স্মল ফাইনান্স বেংকৰ ভেকেন্সি ৰিলায়েন্স ডিজিটেল সো এনেকুৱা বহুত ভেকেন্সি ডেইলি বেসিছত আহিয়ে থাকে হেইটো কাৰণে যদি ভিডিওবোৰ ৰেগুলাৰ চাব চেষ্টা কৰে যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে আজি আমি ডিসকাস কৰিম আজি যোনবোৰ ভেকেন্সি আপোনালোকৰ আহিছে হিৰো কোম্পানী 8 ঘণ্টা ডিউটি আৰু অসমৰ প্ৰাইভেট চাকৰি খবৰ ডাইৰেক্ট ৱাক ইন ইন্টাৰভিউ হ'ব এপ্লাই কেনে কৰিব হেইবোৰ মই বুজাই দিম প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে জিও গেমিটস জিনিউন প্ৰাইভেট লিমিটেডৰ পৰা ভেকেন্সি একাউন্টেন্টৰ ভেকেন্সি এটো কাৰণে খালি বিকম পাস কৰা হলে হল সো যোন ক্যান্ডিডেট আছে বিকম কৰা হৈ আছে মানে ব্যাচেলৰ অফ কমাৰ্চ সিহঁতে আবেদন কৰিব পাৰে এক্সপেৰিয়েন্স আপোনাৰ 6 মাহৰ এটা বিচাৰিছে বা 0 মানে ফ্ৰেছাৰ্ছ পাৰিব লাগে যেটো লিখাই আছে 15 পৰা 20000 স্যালাৰি দিব সো স্যালাৰিটো বহুত ভাল স্যালাৰি সো ইন্টাৰেষ্টেড ক্যান্ডিডেটবোৰ আপোনালোকৰ নিজৰ ৰিজিউমিখন এইটো ইমেইলত পঠাই দিব আৰু কোনটো পোষ্টত আবেদন কৰিছে মেনশন কৰি দিলে হল এড্ৰেছটো দিয়া আছে আপোনালোকৰ আৰজি কমপ্লেক্স সেকেন্ড ফ্লোৰ এমএন ৰোড পানবজাৰ নিয়াৰ লাখটকিয়া ফ্লাইওভাৰ ওভাৰ গুৱাহাটী সো গুৱাহাটীতে পোস্টিং হ'ব সো যোন ইন্টাৰেষ্টেড হয় আবেদন কৰিব পাৰে নেভিগেন্সি আপোনালোকৰ আহিছে সাগৰ ষ্টিল এনি ডিস্ট্ৰিবিউটৰ অফ টাটা ষ্টিল ম্যানুফ্যাকচাৰ অফ ষ্টিল এণ্ড ষ্টাইল প্ৰথম ভেকেন্সি আপোনালোকৰ সেলস অফিচাৰৰ ভেকেন্সি ফৰ বোথ চেনেল সেলস ফাৰ্নিচাৰ institution sell furniture plus steel minimum qualification graduate experience candidate apply কৰিব পাৰে freshers হক আৰু যাৰ পোষ্ট গ্ৰেজুৱেচন ডিগ্ৰী আছে হিহঁতে আবেদন কৰিব পাৰে পেকেজ হ'ব 2.75 লাখ পাৰ এনাম সো পাৰ মান্থ 25 26 মান পাব 25 24 মান পাব লাগে এবভ সো কাস্টমাৰ ৰিলেশনশিপ মেনেজাৰৰ কাৰণে খালি গ্ৰেজুৱেট কৰা হলে হল কম্পিউটাৰ এক্সপেৰিয়েন্স থকা ক্যান্ডিডেট বা যাৰ কাস্টমাৰ কেয়াৰত এক্সপেৰিয়েন্স আছে আগতে কাম কৰা প্ৰেফাৰেন্স দিয়াব ফিমেল ক্যান্ডিডেটক প্ৰেফাৰেন্স দিয়াব ইমেইল আইডি তলত দি আছে কোনটো পোষ্টত আবেদন কৰিছে মেনশন কৰি দিব একদম নভৰিব বহুত ক্যান্ডিডেটে মেনশন কৰি নিদে কোনটো পোষ্টত আবেদন কৰিছে হিয়তে হেটো কাৰণে ইন্টাৰভিউ কাৰণে মাতা নহয় হেটো কাৰণে মেনশন কৰি দিব কোনটো পোষ্টত আবেদন কৰিছে নেভিগেন্সি জৰহাটৰ পৰা আহিছে ফ্ৰন্ট ডেস্ক এক্সিকিউটিভ আৰু room service boy front desk executive কাৰণে গ্ৰেজুৱেট বা 12 পাস লৈ লব পাৰে আৰু room service boy ৰ কাৰণে 12 পাস বা কিবা 10 পাস লৈ লয় এবাৰ হেটো কাৰণে আপোনাক হুডি লব পাৰে ফোন নম্বৰটো যেহেতু দিয়া আছে এক্সপেৰিয়েন্স ক্যান্ডিডেটবোৰক বেছি প্ৰেফাৰেন্স দিব কোনো ফিজ দিব নালাগে ইন্টাৰেষ্টেড ক্যান্ডিডেটবোৰ WhatsApp নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে 10টা বজাৰ পৰা 2টা বজালৈ 23 জানুৱাৰী আগত নেভিগেন্সি নেক্সা ৰুটমিনিগাৰ পৰা ভেকেন্সি ৰিলেশনশিপ মেনেজাৰ মিনিমাম এক্সপেৰিয়েন্স আপোনালোকৰ 3 মাহৰ এটা এক্সপেৰিয়েন্স লাগিব আৰু কোৱালিফিকেশন 12 পাস হলে হল বেছি কোৱালিফিকেশন বিচৰা নাই ডাইৰেক্ট ইন্টাৰভিউ কাৰণে যাব পাৰে বিমল নেক্সা ৰুটমিনিগা অপোজিট অফ ডাউনটাউন হস্পিটাল পেন্টালুন্স গুৱাহাটী এইটো আপোনালোকৰ মাৰুতি সুজুকি ডিলাৰশ্বিপ হয় নেক্সা সো ইন্টাৰেষ্টেড ক্যান্ডিডেটবোৰ এপ্লাই কৰাৰ আগত ফোন কৰি লব ফোন কৰি ইন্টাৰভিউ কাৰণে যাব পাৰে নেভিগেন্সি আপোনালোকৰ আহিছে এসিস্ট্যান্ট মেনেজাৰ আৰু এইচআৰ আৰু admin for plywood industry at Agartala salary will be matched with industry standard হিচাপে স্যালাৰিটো দিয়া হ'ব ইমেইল আইডি দিয়া আছে 6 দিনৰ ভিতৰত আবেদন কৰক নেভিগেন্সি সিচুৱেচন ভেকেন্ট আছে হলিস ফ্লাৱাৰ স্কুল সিনিয়ৰ সেকেন্ডাৰী স্কুল জৰহাটৰ পৰা পিজিডি মেথমেটিক্স কোৱালিফিকেশন এমএসসি মেথমেটিক্স আৰু বিএড কৰা হ'ব লাগিব স্যালাৰি 25 পৰা 40000 পাৰ মান্থ পাব পিজিডি সোশিয়োলজিৰ কাৰণে মিনিমাম কোৱালিফিকেশন এমএ ইন সোশিয়োলজি আৰু বিএড কৰা হ'ব লাগিব স্যালাৰি হ'ব 25 to 30000 পাৰ মান্থ আৰু পিআৰটি আৰ্টছৰ কাৰণে মিনিমাম কোৱালিফিকেশন বিএ মন্টেছৰি ট্ৰেইন টিচাৰ হ'ব লাগিব ডিএল বা বিএল বিএড কৰা হ'ব লাগিব আৰু এক্সিলেন্ট ইংলিশ কমিউনিকেশন স্কিল হ'ব লাগিব আৰু প্ৰফিচিয়েন্সি ইন গ্ৰামাৰ হ'ব লাগিব 15000 পৰা 18000 লৈ স্যালাৰি পাব
সো কেণ্ডিডেটজন যাৰ CBSE স্কুলৰ আগতে কাম কৰা অভিজ্ঞতা আছে প্ৰেফাৰেন্স দিয়া হ'ব আৰু স্যালাৰি নেগোচিয়েবল হ'ব ডিজাৰ্ভিং কেণ্ডিডেটে বেছি ভাল স্যালাৰি পাব সো ইন্টাৰেষ্টেড কেণ্ডিডেটবোৰে আপোনালোকৰ নিজৰ ৰিজিউমিখন ক'ত কি পঠাব লেখাই আছে 6 দিনৰ ভিতৰত এইটো ইমেইলত পঠাই দিব আৰু কালি এবাৰ ফোন কৰি সুধিব পাৰি কিবা যদি ডাউট বা সুধিবলগীয়া আছে আৰু একমোডেশন মানে থাকাটো স্কুলৰ কেম্পাছতে থাকা ব্যৱস্থা কৰি দিব স্কুলে লিখাই আছে নে ভেকেন্সি TNT প্ৰজেক্ট লিমিটেডৰ পৰা ভেকেন্সি এটা এটা লিমিটেড কোম্পানী হয় সিনিয়ৰ একাউণ্ট এক্সিকিউটিভ বিচৰা হৈছে এটলিষ্ট 5 বছৰ এটা অভিজ্ঞতা লাগিব টেক্সেশ্যন বেংক কম্পাইলেন্স আৰু বুক কিপিং এইবোৰ জানিব লাগিব এপ্লাই কৰিব পাৰি নিজৰ ফটো আৰু বায়োডাটা সৈতে ইমেইল আইডি দি আছে WhatsApp নম্বৰো দি আছে 25 জানুৱাৰীৰ ভিতৰত নে ভেকেন্সি সিনেছৰ পৰা ভেকেন্সি গুৱাহাটী অফিচাৰ আৰু কেণ্ডিডেট বিচৰা হৈছে এপইণ্টমেণ্ট দিয়া হ'ব কন্ট্ৰেকচুৱেল বেচিছত ফৰ দা ফলোইং পোষ্ট আণ্ডাৰ বট ক্লিনিক প্ৰগ্ৰাম ছাপৰ্টেড বাই নেশ্যনেল হেল্থ মিছন মানে NHM গভৰ্ণমেণ্ট অফ আসাম এপ্লাই কৰিব পাৰে আৰু কেণ্ডিডেটজনৰ যাৰ অভিজ্ঞতা নাই এপ্লাই কৰিব নালাগে এটাই পোষ্ট আছে আপোনালোকৰ ডিস্ট্ৰিক্ট প্ৰগ্ৰাম অফিচাৰ এটাই পোষ্ট সো যোনটো ইন্টাৰেষ্ট হয় এপ্লাই কৰি দিব পাৰে এইটো ৱেবছাইটত গ'লে এডুকেশ্যন কোৱালিফিকেশ্যন এক্সপিৰিয়েন্স স্যালাৰি গোটেইখিনি গমে পাব নে ভেকেন্সি একাউণ্টেণ্ট ফিমেলৰ কাৰণে ভেকেন্সি এটাৰ কাৰণে BCom পাছ কৰা হ'ব লাগিব আৰু কেণ্ডিডেটজন আপোনালোকৰ টেলি এক্সেল এইবোৰ জানিব লাগিব আৰু HR মেনেজাৰ মেনেজমেণ্ট এইটোৰ কাৰণে 3 বছৰ অভিজ্ঞতা লাগিব সো কন্টেক্ট নম্বৰ দি আছে 25 জানুৱাৰীৰ ভিতৰত আবেদন কৰক নে ভেকেন্সি আপোনালোকৰ আহিছে সিয়াম ট্ৰেডাৰ্ছৰ পৰা ভেকেন্সি আৰু ভেকেন্সি আপোনালোকৰ আহিছে সেল অফিচাৰৰ 15টা ভেকেন্সি সেল এক্সিকিউটিভৰ 10টা এৰিয়া সেলছ মেনেজাৰৰ 2টা আৰু সেলছ মেনেজাৰৰ 2টা টেকনো সেলছৰ কাৰণে 5টা সো এটা কাৰণে গ্ৰেজুৱেচন কৰা হল আৰু টেকনো সেলছৰ কাৰণে চাগে অলপমান টেকনিক্যাল ফিল্ডত ৰিলেটেড হ'ব লাগিব কেণ্ডিডেটজন ফ্ৰেছাৰ্ছ আবেদন কৰিব পাৰে আৰু অফিসটো আছে বেলতৰা সাৰ্ভেৰত ICICI বেংক সাৰ্ভে ব্ৰাঞ্চ ICICI বিল্ডিং গ্ৰাউণ্ড ফ্লোৰ সো কোনটো পোষ্টত আবেদন কৰিব খোজে সেইটো পোষ্টৰ নামটো লিখি এইটো ইমেইলত পঠাই দিব পাৰে কিবা যদি ডাউট বা সুধিবলগীয়া আছে কন্টেক্ট নম্বৰ তলত দি আছে কন্টেক্ট নম্বৰ কন্টেক্ট কৰি সুধিব পাৰে সো নেক্সট ভেকেন্সিলৈ যাম নেক্সট ভেকেন্সি আপোনালোকৰ আহিছে LKC ইণ্ডাষ্ট্ৰিজ আৰু ইনফ্ৰা লিমিটেডৰ পৰা ভেকেন্সি এইটো আপোনালোকৰ আছে মেঘালয়ত একাউণ্টেণ্টৰ 2টা BCom পাছ আৰু 5 বছৰ অভিজ্ঞতা লাগিব একাউণ্টছ ৱৰ্কত আগতে কাম কৰা ষ্ট'ৰ কিপাৰৰ 2টা গ্ৰেজুৱেট কৰা হ'ব লাগিব ইন এনি ডিসিপ্লিন 2 বছৰ অভিজ্ঞতা লাগিব ষ্ট'ৰ ৱৰ্কত কাম কৰা আৰু টেলি এক্সেল জানিব লাগিব ডাটা এন্ট্ৰি অপাৰেটৰ 2টা ভেকেন্সি গ্ৰেজুৱেট কৰা হ'ব লাগিব এনি ফিল্ড আৰু মিনিমাম 3 বছৰ এটা অভিজ্ঞতা লাগিব ডাটা এন্ট্ৰি অপাৰেটৰ হিচাপে কাম কৰা ইন্টাৰেষ্টেড কেণ্ডিডেটে 10 দিনৰ ভিতৰত আবেদন কৰক ইমেইল আইডি তলত দিয়া আছে আৰু কন্টেক্ট নম্বৰো দিয়া আছে নে ভেকেন্সি যোনটো থাম্বনেইলত দেখা পাইছে হিৰো মটৰক্ৰপ বা হিৰো কোম্পানী যোনটো টু হুইলাৰ হিৰো কোম্পানী হিৰো স্প্লেণ্ডাৰ গাড়ীবোৰ মানে সেইটো ডিলাৰশ্বিপৰ পৰা ভেকেন্সি এটা আহিছে আৰু কেণ্ডিডেট বিচৰা হৈছে সেলছ মেনেজাৰ সাৰ্ভিস মেনেজাৰ তাৰ পিছত ৰিসেপশনিষ্ট কাস্টমাৰ ৰিলেশনশ্বিপ মেনেজাৰ তাৰ পিছত সেল এক্সিকিউটিভ ৰুৰেল সাপোৰ্ট ষ্টাফ আৰু কেচিয়াৰৰ কাৰণে BCom পাছ আৰু সাপোৰ্ট সেলছৰ কাৰণে গ্ৰেজুৱেট সেল এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেট ৰিসেপশনিষ্টৰ কাৰণে গ্ৰেজুৱেট বা কিবা 12 পাছ হ'লে ফোন কৰি সুধি ল'ব পাৰে আৰু বাকি ওপৰ দুটা কাৰণে গ্ৰেজুৱেট হ'লে হ'ব আৰু সাৰ্ভিস মেনেজাৰৰ কাৰণে ITI ইন অটোমোবাইল কৰা হ'লে আবেদন কৰিব পাৰিব সো যোনজন ইন্টাৰেষ্টেড কেণ্ডিডেট হয় নিজৰ ৰিজিউমিখন কেনেকৈ কি পঠাব দিয়া আছে 7 ফেব্ৰুৱাৰীৰ ভিতৰত আবেদন কৰক ইমেইল আইডি দি আছে কন্টেক্ট নম্বৰ দি আছে গোটেইখিনি দি আছে খালি সুধি ল'লে হ'ল ফোন কৰি বাকিখিনি বুজাই দিয়া হ'ব সো ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিওটা চাই ভাল লাগে ভিডিওটা লাইক কৰি দিও আৰু সদায় যদি ভিডিও লাগে লাইকটো 100+ লাইক কৰি দিয়ক মই তেতিয়া সদায় ভিডিও আনিবৰ কাৰণে চেষ্টা কৰিম আজিলৈ মানে আমাৰ WhatsApp গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক গ্ৰুপ যদি জয়েন হয় হ'ব পাৰে তাৰ বেলেগ বেলেগ আপডেটবোৰ পাই থাকিব আজিলৈ ইমানে